গতিকে আমি প্ৰত্যেকটো কাৰ্যালয়তে কামৰ স্পীড অনুসৰি অটো ডিসকানেকশনৰ এটা টাইম আমি ঠিক কৰি ল'ব লাগে আৰু বোৰ্ডে নিজে নিজে অটো ডিসকানেক্ট কৰি দিব আমি কোনেও লাইট বন্ধ কৰিব নালাগে দ্বিতীয়তে বাজেটৰ সময় নহলে 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো মিনিং নাই যদি বাজেট আছে থাকিব লাগে 6টা বজাৰ পিছত কাৰ্যালয়ত কৰ্মচাৰীসকল থকাতকৈ ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে মই Unlike my belek Mukhyamantri rati 9টা লৈকে কাম কৰ 10টা লৈকে কাম কৰ কামটো নহয় আড্ডা হে গতিকে আমাৰ ইলেক্ট্ৰনিক ফাইল সবৰে আছে যোনে কাম কৰিব লাগে ঘৰত গৈ কৰিব লাগে ৰাতি বেছিকৈ থকাৰ পৰিৱৰ্তে লাগিলে ঘণ্টা আগত আহক লাঞ্চৰ সময়তো কাম কৰক ইলেক্ট্ৰিচিটি বোৰ্ডৰ কৈছো যে আমাৰ অফিচ বিলাকত আমি 7:30 আমি ইলেক্ট্ৰিচিটি অটো ডিসকানেকশন আমি তো নোৱাৰো যে আপোনালোকে বন্ধ নকৰে কাম কৰিব ইনভাৰ্টাৰ জুনে নকৰে আমি এটা পলিসি ডিসিশন লৈছো যে এক্সেপ্ট মেডিকেল কলেজ আৰু যিকেটা ক্ৰিটিকেল অফিচত বাদ দি এতিয়া মুখ্যমন্ত্ৰী কাৰ্যালয়টো কাম কৰিবই লাগিব সেক্ৰেটাৰিয়েট কাম কৰিব লাগিব কিন্তু টেক্স ডিপাৰ্টমেন্টত ৰাতি 7টাৰ পিছত কাম কৰাৰ কোনো ইয়াত কোনো ভ্যালু এডিশন নহয় স্বাস্থ্য বেয়া হয় মানুহৰ কাম বেয়া হয় তাতকৈ ঘৰত গৈ ফ্যামিলিৰ লগত টাইম খৰচ কৰিলে বেছি ভাল হয় গতিকে আমি প্ৰত্যেকটো কাৰ্যালয়তে কামৰ স্পীড অনুসৰি অটো ডিসকানেকশনৰ এটা টাইম আমি ঠিক কৰি ল'ব লাগে আৰু বোৰ্ডে নিজে নিজে অটো ডিসকানেক্ট কৰি দিব আমি কোনেও লাইট বন্ধ কৰি